নমস্কাৰ সকলোলৈকে মোৰ নাম সুভাষিনী বৰুৱা আৰু এইটো মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ' আৰু আজি মই আহিছোঁ নুমলীগড় স্থিত চেংমৰা ৰেষ্টুৰেণ্টলৈ। চেংমৰা ৰেষ্টুৰেণ্টখন আছে নুমলীগড় তিনিআলিত, নুমলীগড় কিডজিখন যে একদম তাৰ অপজিটতে। ইয়াত আপোনালোকে হাইজেনিক, বাজেট ফ্ৰেণ্ডলি আৰু সাংঘাতিক টেষ্টি খানা খাবলৈ পাব। এতিয়া মই আপোনালোকক ৰেষ্টুৰেণ্টখনৰ এটা ভিউ দেখাওঁ, যাতে আপোনালোকে ৰেষ্টুৰেণ্টখন চায়ো ভাল পায় আৰু ইয়াৰ ফুড অপশ্যনছখিনিও মই আপোনালোকক দেখাম, যাতে আপোনালোকে ইয়ালৈ আহে আৰু ৰেষ্টুৰেণ্টখনক ছাপোৰ্ট কৰে। এয়া চাওক, সোমায়েই ৰেষ্টুৰেণ্টখনত আপুনি দেখিব এই বুদ্ধ মূৰ্তিজনা, ফাউণ্টেইন হয় আচলতে এইটো, ইমান ধুনীয়া লাগে নহয়, ফটোজৰ কাৰণে যে সাংঘাতিক পাৰফেক্ট। আৰু চাওক এই ৱালপেপাৰ ডেক'ৰেশ্যনখিনি, এইখিনি ইমান এস্থেটিকেলি প্লিজিং নহয়, মানে দেখিলেই কিবা এটা যেন ভাল লাগে, চিম্পল কিন্তু য়েট কিবা এটা এলিগেণ্ট। সেইকাৰণে আৰু মই আগবঢ়াই আপোনালোকক দেখাইছোঁ এই ৱালখন চাওক, ফটোজৰ কাৰণে ইমান পাৰফেক্ট। মই নিজেই বহুত কেইখনমান ফটোজ এই ৱালকেইখনৰ ওচৰত উঠি আহিছোঁ, লগতে ফাউণ্টেইনটোৰ ওচৰত। মই আপোনালোকক সৰুকৈ এটা কাহিনী ক'ব বিচাৰোঁ যে ইয়াৰ যিজন অ'নাৰ, তেওঁ এটা মিডল ক্লাছ ফেমিলিক বিলং কৰে আৰু তেওঁ বহুত কষ্টৰ মূৰত এই ৰেষ্টুৰেণ্টখন খুলিছে আচলতে। আৰু এই ৰেষ্টুৰেণ্টখনত আপোনালোকে সঁচাকৈ বহুত টেষ্টি খানা পাবলৈ পাব। ছেফ হয়, আজিকালি আমি কি বিচাৰোঁ যে আমি য'তেই নাযাওঁ কিয় ছেফটিটো ইম্পৰ্টেণ্ট ন। জেগাখন ছেফ হয়, ৰেষ্টুৰেণ্টখন ছেফ হয়, মানুহখিনি খুব ভাল হয়। তাৰ লগতে ইয়াৰ যিখিনি খানা ইমান টেষ্টি নহয়, ইয়াৰ থালি হওক, নন ভেজ বা ভেজ, ফাষ্ট ফুড হওক, সকলোবোৰ বহুত টেষ্টি, বাজেট ফ্ৰেণ্ডলি আৰু হাইজেনিক। তাতকৈ আৰু ডাঙৰ কিবা লাগিছে জানো? তাৰ লগতে চাওকচোন, মই আপোনালোকক ইয়াৰ বিবিধ খানাবোৰ দেখাই দিছোঁ। ইমান ধুনীয়া ধুনীয়া খানা ইয়াত পোৱা যায়। এয়া চাওক, আপোনালোকক মই বহুত ধৰণৰ খানা ইয়াত ফটোত দেখাই দিছোঁ, কাৰণ ইমানখিনিতো মোৰ খোৱাটো পচিবল নহয়, সেইবাবে মই আপোনালোকক সকলোবোৰ ইয়াত দেখাই দিছোঁ। ৰেষ্টুৰেণ্টখনৰো আগফালৰ পৰা এটা ভিউ মই আপোনালোকক দেখাম। আৰু আপোনালোকে আগতে এখন ফটো দেখিলে চাগে, সেইখন ৰাতি ভিউ হয়, সেইটোও বৰ ধুনীয়া ৰেষ্টুৰেণ্টখনৰ। মই সঁচাকৈ বিচাৰোঁ যে আপোনালোকে এই ৰেষ্টুৰেণ্টখনলৈ আহি ৰেষ্টুৰেণ্টখন ছাপোৰ্ট কৰক, কাৰণ এই ৰেষ্টুৰেণ্টখনে সেই হাইপটো হয়তো পোৱা নাই, কিন্তু ডিজাৰ্ভ কৰে সেই হাইপটো। খুব মনৰ পৰা কৈছোঁ মই, আপোনালোকে আহিলে সঁচাকৈ ভাল পাব খাই। মোৰতো ফেভৰেট ম'ম'টো খাই যে একদম মই সাংঘাতিক ভাল পালোঁ। মই আচলতে ৱাও ম'ম' যে যিটো বাহিৰত পায় সেইটো খুব ভাল পাওঁ, কিন্তু ইয়াৰ চেংমৰা ৰেষ্টুৰেণ্টৰ আগত ৱাও ম'ম'ও ফেইল বুলি কৈ দিছোঁ আৰু মই ইমানেই ভাল পাইছোঁ খাই। আৰু লগতে থালি, খুব ধুনীয়া থালিকেইখন খাবলৈ। আৰু চবতকৈ ডাঙৰ কথা বিহেভিয়াৰটো, যিটো মই খুব ভাল পালোঁ তাত গৈ। সেইকাৰণে মই আশা কৰোঁ আপোনালোক ইয়াত আহিব, আৰু মোৰ কথা মতে আপোনালোকে চাব যে ইয়াত আহি আপোনালোক সাংঘাতিক ছেটিছফাইড হ'ব। লাষ্টৰ ফালে মই আপোনালোকৰ মৰম বিচাৰিছোঁ, মোৰ কাৰণে নহয়, বাট এই ৰেষ্টুৰেণ্টখনৰ কাৰণে। আপোনালোক যাওক এই ৰেষ্টুৰেণ্টখনত, আৰু ৰেষ্টুৰেণ্টখনত গৈ আপোনালোকে এসাঁজ ভালকৈ খওক। মই জানো আপোনালোক এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে এই ৰেষ্টুৰেণ্টখনলৈ যাব। এয়া চাওক, এটা ভিউ হয় মানুহখিনি বহি থকাৰ। এয়া মানুহখিনি বহি থকা, তেওঁলোকে কিবা কিবি খাই আছে, সেয়াৰ এটা সৰু ভিডিঅ'ও মই লগাই দিছোঁ লগত। আৰু এয়া বাহিৰৰ পৰা ৰেষ্টুৰেণ্টখন ৰাতি, সেয়াও ভিডিঅ' মই লগাই দিছোঁ। ৰাতিপুৱা 8টাতে ৰেষ্টুৰেণ্টখন খোলে। যিহেতু মই আপোনালোকক ৰেষ্টুৰেণ্টখনৰ টাইমিংছখিনি কৈ আছিলোঁ, ৰেষ্টুৰেণ্টখন ৰাতিপুৱা 8টাৰ পৰাই আৰম্ভ হয় আৰু গধূলি আপুনি 8:30, 9টালৈকে পাব। আপোনালোকে ব্ৰেকফাষ্টৰ পৰা আদি কৰি লাঞ্চ, ব্ৰাঞ্চ, স্নেক্স আৰু ডিনাৰ সকলোবোৰ ইয়াত পাব। মই মনৰ পৰা বিচাৰিছোঁ আৰু মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে এই নুমলীগড় তিনিআলিৰ থকা এই চেংমৰা নামৰ ৰেষ্টুৰেণ্টখনলৈ যাব আৰু গৈ ইয়াত আপোনালোকে সোৱাদ ল'ব। ধন্যবাদ।